চাবা হা এইটো হল ফুলৰ ঠাৰিটো আৰু এইটো দুটা আছে তিনটা আছে সেউজীয়া অংশ এইটো উপবৃত্তি এইটো বৃত্তি থাকিব মনত এইটো এই সৰুটো উপবৃত্তি আৰু এই যিটো চুঙা আকৃতিৰ আছে ডাঙৰটো সেউজীয়া এইটো বৃত্তি তাৰপিছত এইকেইটা পাহি মানুহ পাহি নহয় দেই এইটো ফুলৰে পাহি এতিয়া চা ব্লেড হ'লে বেছি ভাল হ'ল হয় তথাপিও আমি মোৰ হাতে দিয়ে কৰিব লাগিব এফালে ইহঁতে গমে পায় মই একেদিনত প্ৰেক্টিকেল পাতা কথা হয়নে বাকীবিলাক নাই বহি আছে না এটা বহি দেচোন বহিৰ পাত আচলতে আঠা লাগব লাগে বহি দে এটা বহি দিলে বহিটো বেছি ভাল ফুলটো আচলতে সাজাব লাগে ফুলটো আচলতে গছত যেনেকৈ থাকে সেনেকৈ সাজে ল'ব লাগে তেনেকৈ এইটোহে আচল এইটো গৰ্ভমুণ্ড দেখিলো এইটো গৰ্ভমুণ্ড আৰু এইডাল গৰ্ভদণ্ড আৰু ইয়াতে যি সেই হালধীয়া গুৰি গুৰি সদৃশ আছে এইবিলাক পৰাগৰেণু এইবিলাক পৰাগৰেণু এই পৰাগৰেণু এইটো আৰু এতে আছে গুৰি গুৰিটোৰে এই পৰাগৰেণুটো গৰ্ভমুণ্ডত পৰাকে কি বোলে পৰাগযোগ আৰু আমাৰ এটা কুৱেশ্যন হয় থিয়ৰিত কি হয় যে নিষেচন আৰু পৰাগযোগৰ মাজত পাৰ্থক্য কি নিষেচন পৰাগযোগটো আগতে হ'ব লাগিব তাৰপিছতহে নিষেচন সংঘটিত হ'ব তাৰোপৰি আৰু এটা কুৱেশ্যন হয় যে কেমোজোপেট্ৰিয়ামৰ এটা উদাহৰণ দিব দিয়ে এইটো হ'ল এটা পৰাগনলীৰ গৰ্ভাশয় বা গৰ্ভাশয়লৈ গতি কৰে এইটো এতিয়া নেক্সট এইটো ফুলটো সাজাব লাগে আচলতে ফেনটো বন্ধ কৰি দে আৰু এটা প্ৰশ্ন হয় ফল আৰু বীজ কেনেকৈ সৃষ্টি হয় এই পৰাগযোগৰ পিছত যেতিয়া কি হয় গৰ্ভাশয়ত কণীৰ সদৃশ অংশ থাকে বা কণী বুলিও কয় ডিম্বাশয়ত তাৰপিছত গৰ্ভাশয়ত যিটো কণী সদৃশ থাকে সেইটো কি হ'ব পৰাগযোগৰ পিছত নিষেচন হ'ব নিষেচনৰ পিছত কি হ'ব ইয়াতে বীজ সৃষ্টি হ'ব আৰু গৰ্ভাশয়টো কি হয় ফললৈ যেনে আমৰ যিটো গুটিৰ ওপৰত থাকে গুটিৰ ওপৰত থকা অংশখিনি বাকলিৰ তলতে থাকে এইটো হ'ল আম ফল আমৰ বৈশিষ্ট্য জানানে আম এনে সাধাৰণতে কি ফল পাহি উদ্ভিদ দ্বিবীজপত্ৰী উদ্ভিদৰ উদাহৰণ আৰু এইটো কি আৰু এটা আছে আমৰ ফলৰ ৰজা আম ৰাষ্ট্ৰীয় ফল আম পৰীক্ষাবিলাক এনেকুৱা নহয় তাৰ বিষয়ে অলপ ভালকৈ জানিব লাগে এইটো আমাৰ জবা ফুল আমি দ্বিবীজপত্ৰী আৰু একবীজপত্ৰী উদ্ভিদত গ'লো কেতিয়াবা লাগে আমাক
প্ৰয়োজন হৈ পৰে কি প্ৰয়োজন হৈ পৰে তাৰপিছত গোটেই কেৰেক্টাৰটো জানা প্ৰয়োজন যে প্ৰেক্টিকেল এইটো নহয় যে এটা আম গছৰ পাত আনিছে অমুক কৰিছে তাৰ যিটো বৈশিষ্ট্য বস্তুটো চাই বৈশিষ্ট্য বুলি ক'ব লাগিব কেৰেক্টাৰ ক'ব লাগিব তাৰপিছত কি আছে এইটো ফুলটো আৰু এটা কি আছে উদ্ভিদৰ প্ৰধান প্ৰজনন অংগ যদি ফুল নাথাকে পৃথিৱীত আমি ফল খাব নাপাম খাবা নোপোৱাটো বেলেগে এইটো কি হ'ব পৃথিৱী ধ্বংস হ'ব কাৰণ কি ধ্বংস হ'ব যেতিয়া আমাৰ প্ৰডাকশ্যন এটা কমি যাব এটা প্ৰডাকশ্যনৰ ওপৰত আমাৰ অত্যাচাৰ চলিব যিটো অপুষ্পক উদ্ভিদৰ ওপৰত যে অপুষ্পক উদ্ভিদৰ ওপৰত আমাৰ চবচে বেছি উপকাৰী বা আমাৰ মানুহৰ কাৰণে লাগা বা প্ৰয়োজনীয় উদ্ভিদে হ'ল সপুষ্পক জাতৰ উদ্ভিদ তাৰপিছত আৰু আটাইতকৈ বেছি প্ৰয়োজনীয় বেছিকৈ লগা উদ্ভিদটো হ'ল কি আমাৰ তৃণজাতীয় উদ্ভিদ আমি প্ৰায় মানুহে বেছি ব্যৱহাৰ কৰোঁ তৃণজাতীয় উদ্ভিদটো সেইকাৰণে আমাৰ শংকৰদেৱে কৈছে উদ্ভিদৰ সংৰক্ষণৰ কাৰণে কৈছে জীৱৰ সংৰক্ষণৰ কাৰণে কৈছে পৃথিৱী সংৰক্ষণৰ কাৰণে কৈছে কি যত জীৱ জংগম কীট পতংগম অগণগতে ৰেকায়া গদৰ ফৰ আত্মাৰাম সবাক কৰিয়া প্ৰণাম গতিকে এনেকুৱা বাক্য গতিকে চা এই যিখিনি কোৱা হ'ল উদ্ভিদ নহ'লে কোনো জীয়াই নাথাকে কাৰণ উদ্ভিদৰ যিটো পাতে কি কৰে পাতে সাল সংশ্লেষণ কি কৰে সংঘটিত কৰে পাতে কি কৰে আমাক বিশুদ্ধ বায়ু প্ৰদান কৰে পাতে খাদ্য প্ৰস্তুত কৰে আৰু সেই খাদ্য কোনে খায় আমি খাওঁ আচলতে আমি বিলবৰ স্বাৰ্থলভী কিয় স্বাৰ্থলভী এটা বা এজোপা উদ্ভিদো আমি ৰুই নিদিওঁ গম পাইছানে গতিকে চা আৰু এটা মনত ৰাখিবি বিজ্ঞানৰ যদি প্ৰেক্টিকেল ভালকৈ নকৰা হেৰি ঠিক নহ'ব শিক্ষা ঠিক নহয় এতিয়া চা ইয়াতে মই কি ক'লোঁ ফল আৰু বীজ কেনেকৈ সৃষ্টি হয়নে এফালে এইটো সাজি দিব লাগে আচলতে আমাৰ সজোৱা নহ'ল এইটো গৰ্ভাশয় এই গৰ্ভাশয়ৰ ভিতৰত কি আছে ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা আছে দেখিছা পাই চাইছা দেখিছানে দেখিছা আইনুল ইমান দূৰৰ পৰা দেখা সহজতে নাপায় এই ক্ষুদ্ৰ এই সহজ নহয় বিজল হৈ থাকে না ধেমালি নহয় আচলতে অণুবীক্ষণ যন্ত্ৰ লাগে আমাৰ এটা অণুবীক্ষণ যন্ত্ৰৰ যি অৱস্থা ই হেৰিয়ে নাই এই ওলাই নাই এইটো তাতে গুটি আছে সেইকেইটা হ'ল বীজ আৰু এই যিটো আমাৰ এই বগা সদৃশ অংশ আছে এইটো হ'ল গৰ্ভাশয়টো কি হয় ফললৈ ৰূপান্তৰিত হয় আৰু সেই ফল মূল খাই আমি জীয়াই থাকোঁ হয়নে উদ্ভিদৰ কাৰণে আমি এটা বাক্য নাভাবোঁ হয়নে আমি ভাবোঁ কুকুৰটোৰ কথা মেকুৰীটোৰ কথা হয়নে নাই ভাটৌ চৰাইটোৰ কথা সেইবিলাকৰ কথা ভাবিব লাগিব কিন্তু তাৰ লগে লগে আমি কি ভাবিব লাগিব পঢ়া শুনাৰ লগতে আমি প্ৰাকৃতিক জগতৰ কথা আমি মনত ৰাখিব লাগিব বা সুৰক্ষা দিব লাগিব এই পৃথিৱী যদি জীয়াই থাকিব লাগে উদ্ভিদ থাকিব লাগিব ন' প্লেণ্ট ন' আৰ্থ ন' চেম গতিকে আমাক কোনো ৰক্ষা কৰিব নোৱাৰিব আজি কিহৰ কাৰণে অনাবৃষ্টি অতিবৃষ্টি হৈছে
সেইটো উদ্ভিদ ধ্বংসৰ কাৰণে মূলতঃ। কি হয় আৰু বিজ্ঞানটো এনেকুৱা বিষয় যে চকুপুৰে চাই জ্ঞান আহৰণ কৰিব নোৱাৰে। গভীৰভাৱে পঢ়িব লাগিব, গভীৰভাৱে পাঠ পঢ়িব লাগিব। পাঠ পঢ়িহে যেনে সিদিনা এটা কুৱেশ্যন ওলাইছে যে আটাইতকৈ বেছি বিচ্ছুৰিত হোৱা সূৰ্যৰ ৰং, আটাইতকৈ কম বিচ্ছুৰিত হোৱা ৰং কোনটো? সূৰ্যৰ আটাইতকৈ বিচ্ছুৰিতটো বগাই নেকি? 7টা ৰঙৰ সমষ্টিটোহে এৰি বগা পোহৰ। আপুনি যদি 7টা ৰং কৰি এখন কাঁহী গোলাকাৰ আনি ঘূৰাই দিয়ে তেতিয়া আপুনি বগা দেখিব। মই দেখুৱালোঁ হয়, কিন্তু ইহঁতৰ এক্টিভিটিটো অলপমান হেৰি হৈছে, কম হৈ আছে। আৰু চববিলাক মই আনিব নোৱাৰোঁ না, প্ৰব্লেম আছে। যোৱাকালিৰ বস্তু অলপ মই থৈ দিছিলোঁ, আজি চাওঁ আহি নাই। মানে সেইখিনি মই সেইকাৰণে থৈ দিছিলোঁ, আজিৰ প্ৰয়োজন আছিলে। উদ্ভিদৰ পাত প্ৰেক্টিকেলটো যে কিতাপত থাকাই হ'ব সেইটো নহয়, কিন্তু কোনো ধৰা বান্ধা নিয়ম নাই। প্ৰেক্টিকেলত থাকিব যে পাঠটো ভালকৈ পঢ়িব লাগে। আৰু আজিকালি কি দিছে সেই ধৰণৰে যে পাঠটো পঢ়িব লাগিব, পাঠটো পঢ়ি গভীৰভাৱে যাব লাগিব। যেনে সেইদিনা আমি এটা আৰু পৰীক্ষা কৰিছিলোঁ কি চূণ আৰু পানী। এই চূণ আৰু পানীৰ বিক্ৰিয়াটো কি আছিলে? তাপপৰ্যী তাপপৰ্যী বিক্ৰিয়া। আৰু এইটো কি সংযোজন বিক্ৰিয়া। এটা প্ৰশ্নত বিভিন্ন ধৰণৰ কুৱেশ্যন মিলি থাকিব পাৰে বা তাত আৰু থাকিব পাৰে। আৰু কি ক'লোঁ মই? আটাইতকৈ কম বিচ্ছুৰিত হোৱা পোহৰটো ৰঙা, সেইকাৰণে সি দূৰৰ পৰা স্পষ্ট হয়। আমাৰ যি কয় যে ৰঙাটো ডেঞ্জাৰ প্ৰতীক, আচলতে ৰঙা ডেঞ্জাৰৰ প্ৰতীক নহয়, তেনে ৰঙাটো দূৰৰ পৰা স্পষ্ট হয়। আৰু কি হয় হালধীয়াটো বা ইয়েল'টো কি হয়? সাজু হবৰ হয়, হয়নে? আৰু গ্ৰীণটো কিহৰ প্ৰতীক? যাব পাৰে। গ্ৰীণ মানে অ'কে। গতিকে তেনেকুৱা। আৰু ৰঙাটো আৰু অতি বেঙুনীয়াটো চবচে ভয়ানক, বেছি বিচ্ছুৰিত হয় বেঙুনীয়া ৰশ্মি। আৰু ইয়াৰ আগতো কোৱা হৈছিল বেঙুনীয়া ৰশ্মিৰ ভয়াৱহতা। আৰু এটা কথা ঠিক, অত্যন্ত এই পৃথিৱীখন বিচিত্ৰ চৰিত্ৰৰে পৰিপূৰ্ণ। যেনে আমাৰ ক্ষতি হয়, আল্ট্ৰাভায়োলেট ৰে ক্ষতি কৰে, কিন্তু সেই আল্ট্ৰাভায়োলেট ৰে কি কৰে? পানী বিশুদ্ধ কৰাৰ কাৰণে, বীজাণু ধ্বংস কৰাৰ কাৰণে ব্যৱহাৰ হয়। অজনটো আমাৰ কাৰণে কি ক্ষতিকাৰক, কিন্তু অজন লেয়াৰটো নহ'লে আমাৰ কি হয়? আমি ইয়াত জীয়াই নাথাকিম। তাৰমানে এটা বস্তু আন এটা বস্তুৰ লগত কি সম্পূৰ্ণ কি আছে? মিল আছে। সেইকাৰণে আমি মানুহৰো মিলি জুলি থাকিব লাগে। যে ক্লাছ ফ্ৰেণ্ড বুলি ক'লে, ক্লাছমেট বুলি ক'লে আচলতে ক্লাছমেট ক'ব লাগে। একে গুৰুৰ শিষ্যক কি কয়? একে গুৰুৰ শিষ্যক কি কয়? সহপাঠী। সহপাঠী। একে মাকৰ সন্তানক কি কয়? সহোদৰ। সহোদৰ। অসমীয়াও জানিব লাগিব। তেনে মাতৃভাষাৰ বিষয় নাজানিলে বেলেগ বিষয় আয়ত্ব কৰোঁতে কি হয়? অলপ অসুবিধা হয় থাকিব। গতিকে সিদিনা আমি কি কৈছিলোঁ? আৰু পোহৰৰ কথা এটা দুটামান কৈছিলোঁ। কি কৈছিলোঁ? যে এটা ষ্টুডেণ্টে বৰ্ডত ভালকৈ স্পষ্টভাৱে দেখা পোৱা নাই।
সেই ৰোগটো কি বুলি কৈছোঁ ৰোগ আচলতে নহয় চকুৰ ৰোগ হ'ব লাগিলে বীজাণু থাকিব লাগিব অজত জামচ হ'ব লাগিব কিন্তু এইটো আমাৰ শৰীৰৰ বিকাৰ তেনে প্ৰতিবিম্বটো কি হয় দূৰত ভালকৈ দেখা পালে কি হয় প্ৰতিবিম্বটো ৰেটিনাৰ পিছফালে সৃষ্টি হ'ব আৰু যদি ওচৰত ভালকৈ দেখা পাওঁ ৰেটিনাৰ আগত প্ৰতিবিম্বটো গঠন হ'ব এতিয়া এটা কথা মনত ৰাখিলে অত্যন্ত ভাল যে পঢ়ি থকা ল'ৰা ছোৱালীৰ দূৰত ভালকৈ দেখা নাপায় নাপাব কিন্তু পায় কিন্তু নাপাব পাৰে আৰু যদি নাপায় বৰ্ডত দেখা তেতিয়া এইটো কি হ'ব ক্ষীণ দৃষ্টি ওচৰত ভালকৈ দেখা পায় দূৰত দেখা নাপায় আৰু এনেকুৱা মানুহ আছে 5-6 মাইলতৰ চিনি পোৱা মানুহ আছে এতিয়া আমাৰ ইয়াত নাই কাৰণ মুকলি পথাৰবিলাক হয় বহুত দূৰতো মানুহ চিনি পায় দূৰৰ বস্তু চিনি পেলাই এইটো কি কৈছা ক্ষীণ দৃষ্টি সেইটো দূৰৰ দৃষ্টি ফৰচাইট কিন্তু একেটা আমাৰ হেৰি নহয় আচলতে বিকাৰহে যেনে আমাৰ ডায়েবেটিছটো কি কাৰণত হ'ব পাৰে মানে ইনচুলিন বন্ধ কৰিলে হ'ব পাৰে ইনচুলিন যদি আমাৰ কি হয় নিজে বডি শৰীৰে যদি প্ৰস্তুত কৰিব নোৱাৰে তেতিয়া কি হয় একচুৱেলি ইনচুলিনে গ্লুক'জক হেৰিলৈ লৈ যায় কোষলৈ লৈ যায় যেনেকৈ আমাৰ গাড়ীৰে আমি ইয়াত আহিছোঁ বিদ্যালয়ত যদি গাড়ী নচলিল হয় আমি ইয়াত আহিব নোৱাৰিলোঁ ঠিক তেনেদৰে ইনচুলিনে কি কৰিব গ্লুক'জক কোষলৈ লৈ যাব জাৰণৰ কাৰণে জাৰণ সংঘটিত হ'লেহে আমাৰ শক্তি উৎপাদন হ'ব সকলোৱে জানে যে জাৰণ কাক বোলে অক্সিজেন সংযোগ হওক বা ঋণাত্মক আয়ন সংযোগ হ'লে তাক কি ক'ব সেইটো জাৰণ বুলি ক'ব থাকিব মনত আৰু আমাৰ গ্লুক'জনৰ জাৰণ আৰু বেলেগ কিয় আহিল এটা বেলেগ প্ৰশ্ন মানে এটা কুৱেশ্যনৰ লগত এটা বেলেগ মিল থাকে আচলতে যেনে এনেকুৱা কুৱেশ্যন হয় যে গ্লুক'জনৰ জাৰণ কেইধৰণে সংঘটিত হয় যে প্ৰধানতঃ দুটা আছে আমাৰ এটা কি আছে অক্সিজেনৰ উপস্থিতিত হয় আৰু এটা অক্সিজেনৰ অনুপস্থিতিত হয় সপাত শ্বসন অপাত শ্বসন তাৰোপৰি আৰু আমি কেতিয়াবা কি হয় খেলা ধূলা কৰোঁ দৌৰোঁ তেতিয়া আমাৰ কি হয় শ্বসন সংঘটিত হয় সেইটো পেশীয় শ্বসন এইটো থিয়ৰিত বহুতবাৰ আহিছে এই কুৱেশ্যনবিলাক অলপ বেলেগ ধৰণে দিব পাৰে মূল কথা হ'ল অলপ গভীৰভাৱে চাব লাগিব গভীৰভাৱে চাই আৰু পাঠটো পঢ়িব লাগে আৰু এইবাৰো কুৱেশ্যনবিলাক কেনেকুৱা হ'ব অলৰেডি কোৱা হৈছে তাত পিকচাৰো থাকিব পিকচাৰৰ পৰা ধৰি ল'লোঁ এটা সেইদিনা মই অলপতে এটা দেখুৱাই দিছিলোঁ যে যোৱা ইউনিট টেষ্টৰ প্ৰেক্টিকেলত এটা এটা আমি এনজাইম আনি দেখুৱাইছিলোঁ এই এনজাইমটো কি কৈছিলে এইটো উঠেচক বুলি বা এনজাইম সেনেকুৱাকৈ এটা পিকচাৰ দিব হয়তো কোনোবা চিৰিঞ্জ দি থ'ব চিৰিঞ্জৰ ছবি থ'ব তাতে ইনচুলিন থাকিব এইটো ক'ব দিব যে এইটো কি কাৰণত ব্যৱহাৰ কৰা হয় মধুমেহ ৰোগী আৰু মধুমেহ ৰোগীৰ আৰু এটা ভাল পৰীক্ষা আছে অত্যন্ত সহজতে পৰীক্ষাটো গম পায় এই গম পাই কাৰোবাৰ যদি সন্দেহ হয় এই সন্দেহটো কেনেকৈ পৰীক্ষা কৰিব লাগে পেচাব হেৰিত নকৰি অলপ বেলেগ ঠাইত কৰিব লাগে ইউৰিনেলত নকৰি নেক্সট পেচাব কৰাৰ পিছত যদি তাতে পোক পৰুৱা আহি পৰে সেইটো নিশ্চিত তাতে গ্লুক'জ আছে মানে জাৰণ সংঘটিত আছে মানে কি মধুমেহ এইটো ভয়ো খাব নালাগে বহুতে ৰোগ হ'লে আচলতে কি হয় ভয় খাব নালাগে ভয় খাইও কি হয় কিছুমানৰ কমপ্লিকেটেড ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীও কি কৰিব লাগে প্ৰেক্টিকেল বা বিজ্ঞান শিক্ষা বা গণিত শিক্ষা ল'লে কি ল'ব লাগে অলপ গভীৰভাৱে চাব লাগে ভয় থাকিব লাগে সঁচা কিন্তু ভয় খাই পিছুৱাই গ'লে কি হয় বহুত প্ৰব্লেম হয়
মানুহেতো আমাৰ সৰ্পৰ কথা দেখি শুনিছে সৰ্পই কিয় দংশন কৰে মানুহক কি কাৰণত এটা আমাৰ ধৰ্মীয় দৃষ্টিৰ ফালৰ পৰা কি কৰে লেখন থকা বুলি কয় আৰু আন এটা কাৰণত ছাৰ চাগে যদি খোজ পৰে বা কিবা পৰে আঘাত পালে কৰি দিব পাৰি সি তাক আক্ৰমণ কৰিম বুলিহে আমাক দংশন কৰে মানে কি এগ্ৰেছিভ ষ্টুডেণ্টৰ তেনে এগ্ৰেছিভ হ'ব লাগে মই কিটো নাজানো এইটো অলপ চাই লওঁ ভালকৈ আৰু এটা কথা ঠিক অকল টান প্ৰশ্নই নাহে অকল টান অংকই নাহে কিন্তু মিলি আহে কওক সামৰি